আজি মই আপোনালোকক ভেজ পোলাও কেনেকৈ বনালো তাকে দেখুৱাবলৈ লৈছোঁ। প্ৰথমে ৰাইচ ব্ৰেন অইল অলপ দিলোঁ, এয়া তাৰ পাছত ঘিউ দিলোঁ, তাৰ পাছত পাঁচফোৰণ, তাৰ ওপৰত এয়া পিঁয়াজ, তাৰ পাছত এয়া আলু আৰু গাজৰ এনেদৰে অলপ দেৰি লৰালোঁ। তেজপাতো দিছিলোঁ, এয়া নিমখ এচামুচ আৰু আধা দিছোঁ, চেনিও এচামুচ আৰু অলপ দিছিলোঁ, জলকীয়া গুড়ি দিছোঁ, তাৰ পাছত নিজে তৈয়াৰ কৰা মছলা দিছিলোঁ। এয়া এই চাউলখিনি এটিং আৰু আধা দিছিলোঁ, পুৰণা নাৰিকল তেলৰ টেমাটোৰে এটিং আধা দিছিলোঁ। সেই চাউলখিনি আধা ঘণ্টা সময় তিয়াই ৰাখিছিলোঁ, তাৰ পাছত দিছোঁ। আকৌ এয়া পিঁয়াজ দিছোঁ, এয়া ধনিয়া পাউডাৰ দিছোঁ, এয়া কাজু বাদাম কিচমিচ আৰু চেৰিও দিছিলোঁ। এইখিনি অলপ দেৰি এনেদৰে লৰালোঁ, আধা ঘণ্টামান লৰাই আছিলোঁ। তাৰ পাছত এয়া 3 গিলাচ আৰু আধা পানী দিছোঁ, এই গিলাচটোৰে 3 গিলাচ আৰু আধা পানী। তাৰ পাছত এতিয়া বন্ধ কৰি দিম, এটা হুইচেল মৰাৰ পাছত অফ কৰি দিম, চাই থাকিব। লগতে মান ধনিয়া পাতো দিছিলোঁ। এটা কথা ক'বলৈ পাহৰি থাকিলোঁ নহয়, লং আৰু ইলাচিও দিছিলোঁ। তাৰ পাছত এয়া এটা হুইচেল মৰাৰ পাছত আকৌ হুইচেলটো খুলি দিলোঁ, এয়া হৈ গ'ল। এতিয়া আকৌ অলপ ঘিউ দিছোঁ, ঘিউ দি তলৰ ভাতখিনি ওপৰলৈ কৰি দিম। অলপ লাহে ধীৰে এনেদৰে কৰি দিব, এয়া হৈ গ'ল। খাবলৈ কিন্তু বহুত সোৱাদ হৈছিল। ধন্যবাদ।